কন্যা ৰাশি বহাগ মাহৰ সম্পূৰ্ণ ৰাশিফল। বহাগ মাহ আৰম্ভ হোৱাৰ লগে লগে কন্যা ৰাশিৰ জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত দেখা যায়। বিশেষকৈ 15 এপ্ৰিলৰ পিছত গ্ৰহ নক্ষত্ৰৰ অৱস্থাই আপোনাৰ জীৱনৰ বহু ক্ষেত্ৰত নতুন দিশ মুকলি কৰিব পাৰে। কিন্তু এই সময়ত এটা কথা বিশেষভাৱে মনত ৰাখিব লাগিব, একেটা সুযোগে আপোনাক সফলতাৰ দিশলৈ লৈ যাব পাৰে, কিন্তু সৰু ভুল সিদ্ধান্তই সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই বহাগ মাহত কিছুমান কন্যা ৰাশিৰ লোকৰ বাবে টকা পইচা কৰ্মজীৱনৰ ক্ষেত্ৰত ভাল সুযোগ আহিব পাৰে। বহুদিন ধৰি যি কামৰ বাবে আপুনি অপেক্ষা কৰি আছিল সেই কামৰ দৰ্জা খোলাৰ সম্ভাৱনা দেখা যায়। আনফালে কিছুমানৰ ক্ষেত্ৰত গুপ্ত বাধা বা হিংসাপূৰ্ণ মানুহৰ উপস্থিতিও অনুভৱ কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত এই সময়ত কিছুমান আৱেগিক পৰিৱৰ্তন দেখা যাব পাৰে। কিছুমান সম্পৰ্ক আগতকৈ বেছি গভীৰ হ'ব পাৰে, আনহাতে কিছুমানৰ ক্ষেত্ৰত ভুল বুজাবুজিও সৃষ্টি হ'ব পাৰে। সেয়ে এই সময়ত ধৈৰ্য আৰু বুদ্ধিৰে আগবঢ়া খুবেই প্ৰয়োজন। স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ সতৰ্ক হ'ব লাগিব। বেছি কামৰ প্ৰেছাৰ, মানসিক চিন্তাৰ বাবে দেহত ক্লান্তি অনুভৱ হ'ব পাৰে। যদি আপুনি নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ে আৰু নিয়মীয়া জীৱনশৈলী অনুসৰণ কৰে, তেন্তে এই সময়টো সুস্থভাৱে পাৰ কৰিব পাৰিব। তেনেহ'লে আজিৰ এই ভিডিঅ'ত আমি জানিম কন্যা ৰাশিৰ বাবে সম্পূৰ্ণ ৰাশিফল বহাগ মাহ অৰ্থাৎ 15 এপ্ৰিলৰ পৰা 15 মে 2026 কেনে যাব। টকা পইচা, কৰ্মজীৱন, প্ৰেম, স্বাস্থ্য আৰু ভাগ্যৰ ক্ষেত্ৰত কি কি ডাঙৰ সংকেত আছে। লগতে জানিম শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত আমি ক'ম এনে এটা গুৰুত্বপূৰ্ণ সংকেত যিটো জানিলে এই মাহত আপোনাৰ ভাগ্য বেছি শক্তিশালী কৰিবলৈ সক্ষম হ'ব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। বহাগ মাহত কন্যা ৰাশিৰ লোকসকলৰ ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু লাহে লাহে উন্নতিৰ সংকেত দেখা যায়। 15 এপ্ৰিলৰ পিছৰ সময়ত আপোনাৰ আৰ্থিক অৱস্থা কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব পাৰে। যিসকল লোকে বহুদিন ধৰি টকা পইচাৰ ক্ষেত্ৰত সমস্যা অনুভৱ কৰি আছিল, তেওঁলোকৰ বাবে এই সময়ত কিছু সকাহ অনুভৱ কৰিব, লগতে নতুন পথ মুকলি হ'ব পাৰে। বিশেষকৈ এই সময়ত আপোনাৰ উপাৰ্জনৰ নতুন সুযোগ আহিব পাৰে। কিছুমান কন্যা ৰাশিৰ লোকৰ বাবে অতিৰিক্ত ইনকামৰ উৎস সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। উদাহৰণস্বৰূপে কোনো নতুন কাম, পাৰ্ট টাইম জব বা সুযোগ অথবা আগতে কৰা পৰিশ্ৰমৰ ফলত ধনৰ লাভ দেখা যাব পাৰে। কিন্তু এই সময়ত এটা গুৰুত্বপূৰ্ণ বিষয় মনত ৰাখিব লাগিব, অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰা। বহাগ মাহত কেতিয়াবা হঠাৎ খৰচ বৃদ্ধি পাব পাৰে, বিশেষকৈ ঘৰ গৃহস্থালী, পৰিয়ালৰ প্ৰয়োজন বা যাতায়াতৰ ক্ষেত্ৰত। সেয়ে এই সময়ত ধন সঞ্চয় কৰাৰ অভ্যাস গঢ়ি তোলা খুবেই প্ৰয়োজন। যিসকল লোকে ব্যৱসায়ৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে এই সময়টো লাহে লাহে উন্নতিৰ সংকেত দিব পাৰে। নতুন গ্ৰাহক, নতুন যোগাযোগ অথবা নতুন সুযোগৰ জৰিয়তে ব্যৱসায়ত লাভৰ সম্ভাৱনা দেখা যায়। কিন্তু নতুন ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰা উচিত। খৰধৰ কৰি লোৱা সিদ্ধান্তই সামান্য ক্ষতি হোৱাৰ সম্ভাৱনা আছে। চাকৰিজীৱী কন্যা ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত এই সময়ত বেতন বৃদ্ধি, বোনাছ বা আৰ্থিক সুযোগ সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা যায়। লগতে আগতে ক'ৰবাত ফাঁচি থকা টকা বা ধন, কোনো পুৰণি পাবলগীয়া টকা উভতাই পোৱাৰ যোগো দেখা যায়। এই মাহত ঘৰ, মাটি, মূল্যৱান বস্তু কিনা কিছুমান মানুহৰ মনত আহিব পাৰে। কিন্তু এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰা উচিত। মুঠতে ক'বলৈ গ'লে বহাগ মাহত কন্যা ৰাশিৰ লোকসকলৰ বাবে টকা পইচাৰ ক্ষেত্ৰত লাহে লাহে উন্নতিৰ পথ মুকলি হ'ব পাৰে। যদি আপুনি ধৈৰ্য ধৰে, বুদ্ধিমত্তাৰে সিদ্ধান্ত লয় আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা দূৰত থাকে, তেন্তে এই সময়ত আপোনাৰ আৰ্থিক অৱস্থা আগতকৈ অধিক শক্তিশালী হ'ব পাৰে। এতিয়া আহিছোঁ কেৰিয়াৰ আৰু ব্যৱসায়। বহাগ মাহত কন্যা ৰাশিৰ লোকসকলৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত লাহে লাহে উন্নতিৰ সংকেত দেখা যায়। বিশেষকৈ 1 বহাগৰ পৰা পিছৰ সময়ত কৰ্মক্ষেত্ৰত কিছুমান নতুন সুযোগ আপোনাৰ আগত আহিব পাৰে। বহুদিন ধৰি কৰা পৰিশ্ৰমৰ ফল এই সময়ত দেখা পোৱাৰ সম্ভাৱনা আছে। চাকৰিজীৱী লোকসকলৰ বাবে এই সময়ত কামৰ দায়িত্ব অলপ বৃদ্ধি পাব পাৰে। ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ ওপৰত অধিক ভৰসা কৰি নতুন কাম বা গুৰুত্বপূৰ্ণ প্ৰজেক্ট দিব পাৰে। আৰম্ভণিতে এইবোৰ অলপ কঠিন যেন লাগিলেও যদি আপুনি মনোযোগেৰে কাম কৰে, তেন্তে ইয়াৰ ফলত আপোনাৰ মান সন্মান আৰু স্থান বৃদ্ধি পাব পাৰে। কিছুমান কন্যা ৰাশিৰ লোকৰ বাবে এই সময়ত প্ৰমোচন বা নতুন চাকৰিৰ সুযোগ আহিব পাৰে। যিসকলে বহুদিন ধৰি চাকৰি পৰিৱৰ্তনৰ কথা ভাবি আছিল, তেওঁলোকৰ বাবে এই সময়ত ভাল খবৰ আহিব পাৰে।
ইণ্টাৰভিউ, আবেদন বা নতুন চাকৰিৰ ক্ষেত্ৰতো ভাগ্য আপোনাৰ পক্ষত থাকিব পাৰে। ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে বহাগ মাহত নতুন গ্ৰাহক আৰু নতুন যোগাযোগৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ যদি আপুনি নতুন চিন্তা বা নতুন পৰিকল্পনা লৈ আগবাঢ়ে তেন্তে ব্যৱসায়ত উন্নতি হোৱাৰ সম্ভাৱনা বেছি আছে। অনলাইন ব্যৱসায়, নতুন প্ৰজেক্ট অথবা নতুন অংশীদাৰৰ সৈতে কাম আৰম্ভ কৰাৰ সুযোগো আহিব পাৰে। কিন্তু এই সময়ত এটা গুৰুত্বপূৰ্ণ সতৰ্কতা আছে। সহকৰ্মী বা পাৰ্টনাৰৰ সৈতে ভুল বুজাবুজি নহ'বলৈ সাৱধান থাকিব। কেতিয়াবা কিছুমান মানুহ আপোনাৰ সফলতা দেখি হিংসা কৰিব পাৰে। সেয়ে নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাই ভাল হ'ব। যিসকল লোকে শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ বাবে এই সময়তো পৰিশ্ৰমৰ ফল পোৱাৰ সময় হ'ব পাৰে। যদি আপুনি মনোযোগেৰে অধ্যয়ন কৰে তেন্তে সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। মুঠতে ক'বলৈ গ'লে বহাগ মাহ 2026 কন্যা ৰাশিৰ বাবে কৰ্মজীৱনত পৰিশ্ৰম আৰু ধৈৰ্যৰ ফল লাভ কৰাৰ সময়। যদি আপুনি নিজৰ লক্ষ্যত অটল থাকে আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত লয় তেন্তে এই সময়ত আপোনাৰ কেৰিয়াৰ জীৱনত এক নতুন দিশ মুকলি হ'ব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বহাগ মাহত কন্যা ৰাশিৰ লোকসকলৰ প্ৰেম আৰু দাম্পত্য জীৱনত কিছু আৱেগিক পৰিৱৰ্তনৰ সংকেত দেখা যায়। এই সময়ত আপোনাৰ অনুভূতি অলপ গভীৰ হ'ব পাৰে আৰু সম্পৰ্কৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিব পাৰে। কিন্তু কেতিয়াবা সৰু সৰু ভুল বুজাবুজিৰ কাৰণেও মনত কষ্ট অনুভৱ কৰিব পাৰে। যিসকল লোকে ইতিমধ্যে প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়ত সম্পৰ্কটো অধিক শক্তিশালী কৰাৰ সুযোগ থাকিব। সংগীৰ সৈতে খোলাখুলিভাৱে কথা কোৱা আৰু একেলগে সময় কটোৱা আপোনাৰ সম্পৰ্কৰ বাবে খুবেই উপকাৰী হ'ব। যদি আগতে কোনো ভুল বুজাবুজি হৈছিল এই সময়ত সেইবোৰ সমাধান কৰাৰ সুযোগো আহিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, কেতিয়াবা অহংকাৰ বা অভিমানে সম্পৰ্কটোত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়ে সৰু কথাত ৰাগ ধৰি নাথাকি ধৈৰ্য ধৰি আলোচনা কৰিলে সমস্যাবোৰ সহজে সমাধান হ'ব পাৰে। যিসকল কন্যা ৰাশিৰ লোকে এতিয়াও অবিবাহিত তেওঁলোকৰ জীৱনত এই সময়ত নতুন কোনো ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনা দেখা যায়। বন্ধুৰ জৰিয়তে সামাজিক অনুষ্ঠানত বা কৰ্মক্ষেত্ৰত কোনো বিশেষ ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে। এই চিনাকি লাহে লাহে এটা গভীৰ সম্পৰ্কলৈ ৰূপান্তৰিত হ'ব পাৰে। দাম্পত্য জীৱনৰ ক্ষেত্ৰত এই সময়ত সংগীৰ সহায় আৰু সমৰ্থন আপোনাৰ বাবে খুব গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত দুয়োজনে মিলি ল'ব লাগিব পাৰে। যদি দুয়োজনে একে সময়তে বুজাবুজিৰে আগবাঢ়ে তেন্তে পৰিয়ালৰ ভিতৰত সুখ শান্তি বজাই ৰাখিব পাৰিব। কিন্তু এই সময়ত তৃতীয় ব্যক্তিৰ কথা বা আনৰ কথাত সহজে ভৰসা নকৰিব। কিছুমান মানুহে আপোনাৰ সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। সেয়ে কোনো কথা শুনিয়েই সংগীৰ সৈতে খোলাখুলিভাৱে আলোচনা কৰাটো ভাল হ'ব। বহাগ মাহৰ শেষ ভাগত প্ৰেম জীৱনত এটা ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। কিছুমান কন্যা ৰাশিৰ লোকৰ বাবে এই সময়ত সম্পৰ্ক আগবাঢ়ি বিয়া বা এংগেজমেণ্টৰ কথা আগুৱাই যোৱাৰ সম্ভাৱনা দেখা যায়। মুঠতে ক'বলৈ গ'লে বহাগ মাহ 2026 কন্যা ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য, বিশ্বাস আৰু বুজাবুজিৰ সময়। যদি আপুনি নিজৰ সম্পৰ্কত সন্মান কৰে আৰু সংগীৰ অনুভূতিক গুৰুত্ব দিয়ে তেন্তে এই সময়ত আপোনাৰ ভালপোৱা আগতকৈ বেছি গভীৰ আৰু মজবুত হ'ব পাৰে। এতিয়া আহিছোঁ স্বাস্থ্য আৰু গুপ্ত শত্ৰু। বহাগ মাহত কন্যা ৰাশিৰ লোকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে স্থিৰতা দেখা যাব। কিন্তু কিছুমান ক্ষেত্ৰত অলপ সাৱধানতা অৱশ্যই প্ৰয়োজন। বিশেষকৈ 15 এপ্ৰিলৰ পিছৰ কামৰ প্ৰেছাৰ, মানসিক চিন্তাৰ কাৰণে দেহত ক্লান্তি অনুভৱ কৰিব পাৰে। কেতিয়াবা বেছি চিন্তা কৰাৰ অভ্যাসেও আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। এই সময়ত টোপনিৰ সমস্যা, মূৰৰ বিষ বা দেহত দুৰ্বলতাৰ দৰে সৰু সমস্যা দেখা দিব পাৰে। সেয়ে নিয়মীয়া বিশ্ৰাম লোৱা ৰেষ্ট লোৱা, সময়মতে আহাৰ গ্ৰহণ কৰা আৰু অলপ ব্যায়াম কৰা খুবেই উপকাৰী হ'ব। যদি আপুনি নিজৰ দৈনন্দিন জীৱনত নিয়ম বজাই ৰাখে তেন্তে এই সমস্যাবোৰ সহজে নিয়ন্ত্ৰণত থাকিব। খাদ্যৰ অভ্যাসৰ ক্ষেত্ৰতো এই সময়ত অলপ সাৱধান হ'ব লাগিব। বেছি তেল মছলা থকা খাদ্য বা অনিয়মিত আহাৰৰ কাৰণে পেটৰ সৈতে জড়িত সমস্যা যেনে অজীৰ্ণ, গেছ বা হজমৰ সমস্যা দেখা দিব পাৰে। সেয়ে এই সময়ত সৰল আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰা আপোনাৰ বাবে ভাল হ'ব। এতিয়া ক'বলৈ আহিছোঁ গুপ্ত শত্ৰুৰ বিষয়ে। বহাগ মাহত কন্যা ৰাশিৰ কিছুমান লোকৰ জীৱনত এনে মানুহ কিছুমান আহিব পাৰে যিসকলে সন্মুখত আপোনাৰ ভাল ব্যৱহাৰ দেখুৱাই কিন্তু অন্তৰত হিংসা আৰু প্ৰতিযোগিতাৰ ভাৱ ৰাখে। বিশেষকৈ কৰ্মক্ষেত্ৰ আৰু সামাজিক পৰিসৰত
এনে মানুহৰ উপস্থিতি অনুভৱ কৰিব পাৰে। সেয়ে এই সময়ত নিজৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা বা ব্যক্তিগত কথা সকলোৰে আগত প্ৰকাশ নকৰাই ভাল। কিছুমান কাম চুপচাপকৈ আগবঢ়া আৰু আপোনাৰ বাবে অধিক লাভজনক হ'ব। মনত ৰাখিব, যেতিয়া মানুহৰ জীৱনত উন্নতি আহিবলৈ আৰম্ভ কৰে তেতিয়া কেতিয়াবা হিংসাপূৰ্ণ মানুহৰো ওচৰত দেখা যায়। কিন্তু যদি আপুনি বুদ্ধিমত্তাৰে আৰু ধৈৰ্যৰে আগবাঢ়ে তেন্তে এই গুপ্ত শত্ৰুবোৰে আপোনাক ক্ষতি কৰিব নোৱাৰিব। মুঠতে ক'বলৈ গ'লে বহাগ মাহত কন্যা ৰাশিৰ লোকসকলৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ যত্ন আৰু মানসিক শান্তি বজাই ৰখা খুবেই প্ৰয়োজন। যদি আপুনি নিজৰ স্বাস্থ্যৰ যত্ন লয় আৰু নেতিবাচক মানুহৰ পৰা অলপ দূৰত থাকে তেন্তে এই সময়খিনি বহাগ মাহটো আপোনাক সুস্থ আৰু সৰলভাৱে পাৰ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। বহাগ মাহত কন্যা ৰাশিৰ বাবে কিছুমান বিশেষ শুভ সংকেত দেখা যায়। এই সময়ত কিছুমান তাৰিখ, সংখ্যা আৰু ৰং আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব পাৰে। যদি আপুনি এইবোৰৰ ওপৰত অলপ গুৰুত্ব দিয়ে তেন্তে বহু কাম সহজে সফল হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। প্ৰথমতে কওঁ শুভ তাৰিখৰ বিষয়ে। এই বহাগ মাহত 17 তাৰিখ, 21 তাৰিখ, 26 তাৰিখ আৰু 3 আৰু 9 মে আপোনাৰ বাবে বিশেষ শুভ দিন বুলি ধৰা হয়। এই যে তাৰিখকেইটা ক'লোঁ, একোটা হৈছে ইংৰাজী তাৰিখ, 17 এপ্ৰিল, 21 এপ্ৰিল, 26 এপ্ৰিল, 3 মে আৰু 9 মে আপোনাৰ বাবে বিশেষ শুভ বুলি ধৰা হৈছে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা কোনো নতুন পৰিকল্পনা আৰম্ভ কৰিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা বেছি থাকে। এতিয়া ক'বলৈ আহিছোঁ শুভ সংখ্যাৰ বিষয়ে। বহাগ মাহত কন্যা ৰাশিৰ বাবে শুভ সংখ্যা হৈছে 5, 6 আৰু 8। এই সংখ্যা খুবেই শুভ বুলি গণ্য কৰা হয়। এই সংখ্যাবোৰ আপোনাৰ বাবে সৌভাগ্যৰ প্ৰতীক হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ কাম, লটাৰী, আবেদন বা নতুন বস্তু কিনাৰ ক্ষেত্ৰত এই সংখ্যাবোৰ মনত ৰাখিলে ভাল। শুভ ৰঙৰ কথা ক'বলৈ গ'লে এই সময়ত সেউজীয়া ৰং, হালধীয়া ৰং আৰু বগা ৰং আপোনাৰ বাবে বিশেষ শুভ ফল দিয়াৰ যোগ দেখা যায়। বিশেষকৈ কোনো গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰ, কাম বা অনুষ্ঠানলৈ যাওঁতে এই ৰঙৰ কাপোৰ পৰিধান কৰিলে ইতিবাচক শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। এতিয়া কওঁ প্ৰতিকাৰৰ বিষয়ে। জ্যোতিষমতে এই বহাগ মাহত কিছুমান সৰু সৰু প্ৰতিকাৰ পালন কৰিব পাৰিলে আপোনাৰ ভাগ্য অধিক শক্তিশালী হ'ব পাৰে। 1 নম্বৰ, বুধবাৰে গৰীব মানুহক সেউজীয়া বস্তু যেনে গাজি বুলি কওঁ, গাজি মগুমাহ, সেউজীয়া শাক পাচলি দান কৰা। ই আপোনাৰ জীৱনত বহু বাধা বিঘিনি কমোৱাৰ সহায় কৰিব পাৰে। 2 নম্বৰ, প্ৰতি বুধবাৰে বুধ গ্ৰহ মন্ত্ৰ ওম বুম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰা। ই বুদ্ধি, ভাগ্য আৰু সফলতা বৃদ্ধি কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। 3 নম্বৰ, গৰু বা চৰাইক খাদ্য দিয়া। এইটো কৰিলে আপোনাৰ জীৱনত ইতিবাচক শক্তি বৃদ্ধি পায় আৰু বহুতো বাধা বিঘিনি দূৰ হোৱাৰ সম্ভাৱনা থাকে। মুঠতে ক'বলৈ গ'লে বহাগ মাহটো 15 এপ্ৰিলৰ পৰা 15 মে 2026 কন্যা ৰাশিৰ বাবে লাহে লাহে উন্নতি আৰু নতুন সুযোগ লৈ আহিব পাৰে। যদি আপুনি শুভ তাৰিখ, শুভ সংখ্যা আৰু এই সৰু প্ৰতিকাৰবোৰ মনত ৰাখে তেন্তে এই সময়ত আপোনাৰ জীৱনত বহু ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। বন্ধু বান্ধৱীসকল, এইটো আছিল কন্যা ৰাশিৰ বহাগ মাহৰ সম্পূৰ্ণ ৰাশিফল, অৰ্থাৎ 15 এপ্ৰিলৰ পৰা 15 মে 2026। আশা কৰোঁ এই তথ্যবোৰে আপোনাক আগন্তুক দিনবোৰৰ বাবে কিছু গুৰুত্বপূৰ্ণ দিশ দেখুৱাব পাৰে। মনত ৰাখিব, জ্যোতিষে আমাক আগতীয়াকৈ সংকেত দিয়ে, কিন্তু আমাৰ সফলতা সদায় আমাৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি কন্যা ৰাশি আৰু এই ভিডিঅ'টো চাই ভাল পালে তেন্তে অৱশ্যই ভিডিঅ'টোত লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অন কৰি ৰাখক যাতে আগন্তুক দিনত আপোনাৰ ৰাশিৰ সকলো নতুন ৰাশিফল প্ৰথমে আপুনি পাব পাৰে। আৰু কমেণ্টত অৱশ্যই লিখিব আপোনাৰ ৰাশি কি আৰু আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। আপোনালোকৰ কমেণ্ট আৰু সমৰ্থনেই আমাৰ এই চেনেলটোত আগবঢ়াই নিয়াৰ শক্তি। তেন্তে পুনৰ লগ পাম আন এটা নতুন ৰাশিফল ভিডিঅ'ত। সকলোকে ধন্যবাদ। সুস্থ থাকক, সুখী থাকক আৰু আপোনাৰ জীৱনত সদায় শুভ শক্তি থাকক। ধন্যবাদ।